ছাৰ বাইদেউসকল, অসম চৰকাৰৰ বিশেষ সিদ্ধান্ত য'ত লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ হাহাকাৰ অৱস্থা হ'ব, যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অৱস্থা শোচনীয় হ'ব, আপোনালোকে বিপদত পৰিব। হয় ছাৰ বাইদেউসকল, এয়া চাব এক বিশেষ বাতৰি য'ত UPS বলবৎ কৰি চৰকাৰে কৰ্মচাৰীৰ প্ৰতি দুৰ্ঘৰ অন্যায় কৰিছে। ধাৰাবাহিক আন্দোলন ঘোষণা NPS কৰ্মচাৰী সংস্থাৰ। হয় ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে, UPS নহ'ব, OPS লাগিবই। পুনৰ কৰ্মচাৰীয়ে যি প্ৰতিবাদ কৰি তেওঁলোকে ৰাজ্য কঁপাব। হয় ছাৰ বাইদেউসকল, পুৰণি পেঞ্চন নীতি বিলুপ্ত কৰি কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পেঞ্চন নীতি NPS প্ৰৱৰ্তন কৰাৰ বিৰুদ্ধে দেশৰ কৰ্মচাৰী সমাজৰ প্ৰবল প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত NPSক কিছু সংশোধন কৰি সংহত পেঞ্চন আঁচনি UPS প্ৰৱৰ্তন কৰিছে। কিন্তু এই আঁচনিৰ তীব্ৰ বিৰোধিতা কৰি কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন আঁচনি OPS পুনৰ প্ৰৱৰ্তনৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। শেহতীয়াকৈ অসম চৰকাৰে ৰাজ্যত UPS আঁচনিখন বলবৎৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। এই আন্দোলনৰ নেতৃত্ব লৈ অহা সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই চৰকাৰৰ এই সিদ্ধান্ত কৰ্মচাৰী সমাজৰ প্ৰতি দুৰ্ঘৰ এয়া অন্যায় বুলি সংগঠনটোৱে অভিহিত কৰি পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তনৰ দাবীত নৱেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। এই সন্দৰ্ভত সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই এক প্ৰেছ বাৰ্তাত কয় যে অসমৰ কৰ্মচাৰী সমাজ আৰু NPSৰ অধীনত অৱসৰপ্ৰাপ্তসকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত এক যুগান্তকাৰী সিদ্ধান্ত ল'ব বুলি আশা কৰি আছিল। কিন্তু এই সময়তে চৰকাৰৰ UPS বলবৎ কৰাৰ সিদ্ধান্তই সকলোকে পুনৰ হতাশ কৰি তুলিছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশতে UPS বলবৎ কৰিও কৰ্মচাৰীসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ অৱকাশ আছিল যদিও অসম চৰকাৰে তাকে নকৰি কৰ্মচাৰী সমাজৰ প্ৰতি দুৰ্ঘৰ অন্যায়হে কৰিলে বুলি তেওঁলোকে অভিযোগ কৰে। সংস্থাৰ নেতৃত্বটোৱে লগতে কয়, এই কথাত কৰ্মচাৰী সমাজৰ শংকা নিৰ্মূল চৰকাৰৰ দায়িত্ব হোৱাৰ পাছতো চূড়ান্ত দায়িত্বহীনতাত পুনৰ প্ৰতিপন্ন কৰিছে। কৰ্মচাৰী সমাজে এই UPS ব্যৱস্থা গ্ৰহণ নকৰেই পুৰণি পেঞ্চন বা OPS ব্যৱস্থা বলবৎৰ বাবে সংগ্ৰাম অধিক তীব্ৰতৰ কৰি তুলিব। আমাৰ স্পষ্ট কথা যে আমাক OPSই লাগিব। ইফালে সংঘৰ সভাপতি হাজৰিকা আৰু সাধাৰণ সম্পাদক শৰ্মাই কয় যে যোৱা জুলাইত সংস্থাৰ সৈতে হোৱা আলোচনাত UPS ব্যৱস্থাৰ অহোৱাসমূহ মুখ্যমন্ত্ৰীক অৱগত কৰা হৈছিল আৰু মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণৰ পক্ষে মত দিছিল। দুৰ্ভাগ্য যে কাৰ্যত অসম চৰকাৰে অৱসৰী সুৰক্ষাৰ বাবে OPS ধাৰণাক ওলাই কৰিছে। সংস্থাৰ যোৱা দ্বিবাৰ্ষিক অধিৱেশনত কৰ্মচাৰী সমাজৰ বাবে OPS পুনৰ প্ৰতিষ্ঠাৰ বাহিৰে সকলো ধৰণৰ প্ৰচেষ্টাক বিৰত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁলোকে উল্লেখ কৰি কয় যে এই মাহৰ শেষ সপ্তাহৰ পৰা সংস্থাই NPS আৰু UPSৰ নামৰ অশুভ ব্যৱস্থাৰ ক্ষেত্ৰত কৰ্মচাৰী সমাজক সতৰ্ক কৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদী সভাৰ উপৰি নৱেম্বৰ আৰু ডিচেম্বৰত প্ৰতিবাদী সমাৱেশ আয়োজন কৰিব। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতি খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।